নমস্কাৰ প্ৰিয় দৰ্শক তথা ছাত্ৰ ছাত্ৰীসকল আজি হৈছে 19 নৱেম্বৰ আৰু আজি অফিচিয়েল ৱেবছাইট seva.online.org পৰা প্ৰকাশ হৈছে তোমালোকৰ HSLC এক্সামিনেশ্যনৰ টাইম শিডিউল অৰ্থাৎ এক্সাম শিডিউলটো প্ৰকাশ কৰা হৈছে প্ৰগ্ৰামখন প্ৰকাশ কৰা হৈছে আমি সহজভাৱে ক'বলৈ ৰুটিনখন প্ৰকাশ কৰা হৈছে সো ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা চলি থাকিব দুমাহ ধৰি অৰ্থাৎ ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী শুক্ৰবাৰলৈকে এই পৰীক্ষা চলি থাকিব এই প্ৰগ্ৰামখন ডাউনলোড কৰিব পাৰে বা এনেধৰণে লিখি ল'ব পাৰে সো প্ৰথম দিনা 10 ফেব্ৰুৱাৰীত আপোনালোকৰ পৰীক্ষা আছে MIL পৰীক্ষা আছে তাৰ পিছতে ফেব্ৰুৱাৰীত আছে 13 ফেব্ৰুৱাৰীত আছে সোশ্যাল সায়েন্স 14 ফেব্ৰুৱাৰীত আছে মিউজিক ডেন্স ওয়ার্ড ক্রাফট হোম সায়েন্স আৰু আফটারনুন শিফটত আছে আফটারনুন শিফটত পৰীক্ষা আৰম্ভ হ'ব 1:30 পৰা 30 পৰা 4:30 পিছবেলা পৰীক্ষা আছে ফাইন আৰ্ট আৰু ৱেভিং টেক্সটাইল ডিজাইনৰ পৰীক্ষা আছে তাৰপিছত 16 ফেব্ৰুৱাৰীত আপোনালোকৰ পৰীক্ষা আছে ইংলিছ বিষয়ৰ ওপৰত পৰীক্ষা হ'ব তাৰপিছত 20 ফেব্ৰুৱাৰীত পৰীক্ষা আছে জেনাৰেল ম্যাথমেটিক্স তাৰপিছত 23 তাৰিখে পৰীক্ষা আছে জেনাৰেল সায়েন্স 24 তাৰিখত মণিপুৰী আৰু সান্তালী আছে তাৰপিছত সাঁওতালী ল্যাঙ্গুৱেজ সেটোৰ ওপৰত হ'ব তাৰপিছত 25 ফেব্ৰুৱাৰীত হ'ব হিন্দী যেটো ইলেক্টিভ হয় থকা ইলেক্টিভ হয় তাৰপিছত জাৰ্মান ডিজাইনিংৰ ওপৰতো আছে 35 ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব 5 বেলা পৰীক্ষা নাই যদি আপোনালোকে অসমীয়াটো ইলেক্টিভ হিচাপে লৈছে তেন্তে আছে ন এটো লৈতে এছামিজটো আছে 5 বেলা যেটো 26 তাৰিখে হ'ব আৰু এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ নেপালী আৰবিক পাৰ্সিয়ান এইবোৰ আছে 26 তাৰিখত তাৰপিছত ফেব্ৰুৱাৰী 27 তাৰিখে পৰীক্ষা আছে এইকেইটাৰ বিষয়ে ওপৰত তোমালোকে এইকেইটাৰ বিষয়ে ধুনীয়াকৈ থৈ চাবা আৰু স্ক্ৰীনশ্বট ৰাখি থবা আৰু গোটেইখিনি কথা ইয়াত নোট কেইটা আপোনালোকক দিয়া আছে এবাৰ কিছু অকমান সংশোধন কৰিছে তোমালোকক 5 মিনিট আগতে কোৱেশ্চন পেপাৰখন প্ৰদান কৰা হ'ব কোৱেশ্চন পেপাৰ যিখন থাকিব এখন প্ৰদান কৰা হ'ব কাৰণ সেই 5 মিনিটত তোমালোকে সেই কোৱেশ্চন পেপাৰখন কি কৰিব পাৰিবা পঢ়ি চাব পাৰিবা অনলি ৰিড অৰ্থাৎ পঢ়ি চাব পাৰিবা কিন্তু উত্তৰ বহিত উত্তৰ লিখিব নোৱাৰিবা তোমালোক 5 মিনিট আগতে কোৱেশ্চন পেপাৰখন দিব পঢ়ি চাবৰ বাবে সো এটো এক নম্বৰ লিখা আছে দা অফিস ইনচাৰ্জ অল এৰেঞ্জমেন্ট ডিস্ট্ৰিবিউশন অফ কোৱেশ্চন পেপাৰ একৰ্ডিংলি অফিস ইনচাৰ্জ তোমালোকৰ কোৱেশ্চন পেপাৰবোৰ একৰ্ডিংলি ধুনীয়াকৈ ডিস্ট্ৰিবিউশন কৰিব তাৰপিছত যেটো MIL ৰ কি সাবজেক্ট সোমাই আছে এটো তোমালোকে জানা এছামিজ বেংগলী হিন্দী বড়ো নেপালী মণিপুৰী খাচী মিজো ইত্যাদি তাৰপিছত যেটো লিখা আছে ইলেক্টিভ ল্যাঙ্গুৱেজ হয় এটো ইলেক্টিভ ল্যাঙ্গুৱেজৰ ওপৰত আছে এখিনি মে বিশেষকৈ তোমালোকে জানাই সো ভিডিওটো তোমালোকে শেয়াৰ কৰি দিয়া এতিয়া তোমালোকক মই নেক্সট ভিডিওত HS যেটো হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ টাইম টেবল অৰ্থাৎ এক্সাম টাইম টেবল বা প্ৰগ্ৰাম এই ভিডিওটো দি দিম তোমালোকে ভিডিওটো চাই লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যেটো মোৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ